Hello everyone, welcome back to my channel Libby and you. Namaskar, moi nikita apnalok সকলোৰে YouTube channelলৈ স্বাগতম জনাইছো। তো আজি আমি আমাৰ গেংটকত ডে 3 হয়। তো এতিয়া আমি গৈ আছো সাউথ সিকিম ঘুৰিবলৈ। এদিন আমি ৰেষ্ট ললো কালি। তো এতিয়া সাউথ সিকিম যাম, অহা কাইলৈ যাম নাথুলা পাছ, তাৰ পিছত যাম ঘৰলৈ। তেনেহলে বলো ভিডিওটো আৰম্ভ কৰো। এতিয়া আমি আহিছো ৰাবাংলাৰ বুদ্ধ পাৰ্ক আৰু এতিয়া বৰ্তমান আহি পাইছো বুদ্ধ পাৰ্ক। তো আগতে ব্ৰেকফাষ্ট কৰিলো, তাৰ পিছত আমি গৈ আছো বুদ্ধ পাৰ্ক। আৰু সঁচাকৈ বহুত ভাল লগা এটা প্লেচ। বুদ্ধটো বহুত বেছি ডাঙৰ হয়, আগতে আমি ভিডিঅ'বোৰত দেখি থাকো। তো ফাইনেলি আমি আজি আহিছো, তো আপোনালোকে চাই থাকিব। ঠিক আছে, তেনেহ'লে বলক। এইফালে আহিছো এতিয়া টিকেট কাউন্টাৰ আৰু পাৰ হেড 80 কৈ আছিলে আৰু আপোনাৰ সদায় মৰ্নিং 9 AM ৰ পৰা ইভিনিং 6 PM লৈকে এই বুদ্ধ পাৰ্কখন খোলা থাকে। গাইস, এতিয়া আমি বুদ্ধদেৱৰ ওচৰলৈ গৈ আছো, যেটো ষ্টেচু বনাই থোৱা হৈছে। তো আমি এতিয়া অকমান তললৈ গৈ আছো। গাইস, এতিয়া আমি ভিতৰত যাবৰ কাৰণে ওলাই আছো আৰু আপোনালোকে দেখিছেনে ইমান বেছি ধুনীয়া আৰু ইমান ডাঙৰ এইটো বুদ্ধদেৱৰ প্ৰতিমূৰ্তি। তো আমিতো দেখিয়ে থাকো, আগতে মোবাইলত দেখো। তো এটা সপোন আছিলে ইয়ালৈ অহা, আৰু যিসকল লোকে গম পোৱা নাই এইটো ক'ত আছে তো কৈ দিছো। এতিয়া আমি বৰ্তমান আছো ছিকিমত, আৰু ছিকিমতে ৰাণাৱলাত এই বুদ্ধ পাৰ্কখন আছে। তো বৰ্তমান আমি ইয়াত আছো, আপোনালোকে চাই গৈ থাকিব ভিডিঅ'। এতিয়া আমি আহি পাই গলো বুদ্ধ পাৰ্ক, আৰু মোৰ পিছফালে আপোনালোকে দেখিবলৈ পাইছে বুদ্ধদেৱৰ এনেকৈ ষ্টেচু। তো এতিয়া বৰ্তমান আমি ইয়াত আছো। बुद्धं शरणं गच्छामि। এই বুদ্ধ পাৰ্কখন আছে ছিকিমৰ ৰাবাংলাত, আৰু এই বুদ্ধটোৰ আপোনাৰ উচ্চতা হৈছে 130 ফিট, আৰু এই ৰাবাংলাটোৰ এল্টিটিউড হৈছে 7000 ফিট এল্টিটিউড। গাইস, এতিয়া আমি ওপৰলৈ গৈ আছো। অকমান আপ আছে বাৰু। এইফালে পামে আৰু অকমান গলে আৰু পাই যাম। তো গাইস, ওচৰত আহি দেখিছো একে কৈছো নে আমেজিং, আৰু ইমান ধুনীয়া ডাঙৰ আপোনালোকে ভিডিঅ' দেখিবলৈ পাইছে। আৰু ওচৰত আহি চালে আপোনালোকে আৰু বেছি ভাল পাব। তো এইফালে আপোনালোকৰ আগত আপোনালোকে এনেদৰে কিছুমান বাতি দেখিবলৈ পোৱা যাব। যি মনিষ্ঠতে নাযাওক, এনেধৰণে বুদ্ধদেৱৰ আগত বাতি দিয়া হয়। আৰু এই বাতিকেইটাৰো একোটা মুহূৰ্ত আছে। তো আমি গম পাইছিলোঁ এটা তেখেতক ভোগ লগোৱা হয়, এটাত আপোনাৰ পাৰফিউম দিয়ে, আৰু এটাত ফুল। তেনেদৰে 7টা নে 5টা বাতি থাকে। তো তেওঁলোকক এই বাতিকেইটা মানে তেনেধৰণে দিয়া হয়। তো ময়ো ইমান বিশেষ নাজানো, যিখিনি অকণমান জানিছোঁ তাৰ বিষয়ে আপোনালোকক কৈছোঁ। তো সেইবাবে বুদ্ধদেৱৰ চাৰিওকাষে এনেধৰণে বাতি দি থোৱা হৈছে। আৰু ভিতৰত যিহেতু ভিডিঅ' আৰু ফটোগ্ৰাফী এলাও নাই, তো আমি আপোনালোকক বাহিৰৰ পৰাই দেখুৱাই দিছোঁ। বন্ধুসকল,
আমি ভিতৰত গৈ চাই আহিলো আৰু যেহেতু ভিডিওগ্ৰাফি এলাউ নাছিলে তো আপোনালোকক দেখুৱাব নোৱাৰিলো কিন্তু ইয়াতে ক'ব বিচাৰো তাৰে ভিতৰতে বুদ্ধদেৱৰ এটা আপোনাৰ মূৰ্তি আছে প্ৰায় 3-4 ফুটমান হ'ব আৰু সেই মূৰ্তিটো কমপ্লিট সোণৰ হয় তো সেইটো কাৰণে ভিতৰত ফটো বা ভিডিওগ্ৰাফি এলাউ নাই তো সঁচাকৈ বহুত বেছি ভাল লাগিলে এতিয়া হওক আমি বাকি সাইডৰ যেটো ভিউ আছে আপোনালোকক দেখুৱাম এতিয়া মই আপোনালোকক বুদ্ধ পাৰ্কৰ চাৰিওকাষটো অকমান দেখুৱাই দিছো এইফালে হৈছে বুদ্ধদেৱৰ প্ৰতিমূৰ্তিটো আৰু লগতে তেখেতৰ সন্মুখত অৰ্পণ কৰা এই বাটি আপোনাৰ 5টা কোন চাৰিওকাষটো আপোনালোকক দেখুৱাই দিছো সঁচাকৈ বহুত বেছি ধুনীয়া এটা প্লেস আৰু গৈ বহুত বেছি ভাল লাগিলে আৰু এইখিতে আপোনালোকক জনাব বিচাৰো এই বুদ্ধ পাৰ্কলে আহোতে আপোনালোকে প্ৰায় 150 টা মান ষ্টেপ পাব আৰু এইফালে দেখিছেনে কাখৰ পৰিবেশটো ইমানে ধুনীয়া ক্লাউডি অকমান আপোনালোকক দেখুৱাই দিছো চাৰিওকাষ আৰু এইফালে মই আপোনালোকক দেখুৱাই গৈছো চাওক এই কাখত আপোনালোকে বিভিন্ন কালাৰৰ পতাকা দেখিবলৈ পাব আমি পতাকা বুলিয়ে কৈছো বাৰু তেনেকুৱা ধৰণৰে কিছুমান আপোনালোকে দেখিছে হালধীয়া নীলা ৰঙা এই গুটেখিনিৰে একোটা মহত্ব আছে ইয়াতে কিছুমান তেওঁলোকৰ শ্লোক মন্ত্ৰ লিখা থাকে আৰু লগতে আমি গম পাইছিলো যে আপোনালোকে যেতিয়া ৰাস্তাৰে গৈ থাকিব এনেকুৱা ধৰণৰ আপোনাৰ হোৱাইট কালাৰৰ দেখিবলৈ পাব আৰু এই হোৱাইট কালাৰবোৰ এটো কাৰণে দিয়া হয় যেতিয়া তেওঁলোকৰ কিছুমান ধৰক ব্যক্তি জনাজাত ব্যক্তি ঢুকায় তেতিয়া হোৱাইট কালাৰৰ দিয়া হয়